আমি যদি সেই শাৰীটোৰ সিমূৰৰ পৰা চাওঁ শেষৰজন ব্যক্তি, কিন্তু আমাৰ বাবে শিল্পী সমাজৰ বাবে তেওঁ গুৰিয়াল, তেওঁ আমাৰ বাবে প্ৰথমজন ব্যক্তি। আপোনাৰ পিছত আমাৰ এক শোভাযাত্ৰা সাজু হৈ আছে। আপুনি আমাক আগবঢ়াই নিব লাগিব। আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ আমাৰ সভাপতি তথা অসমৰ এগৰাকী প্ৰকৃত শিল্পী সুৰেশ হাতীমূৰীয়াদেৱ। সুৰেশ দা। হাছান ইকবালক মই প্ৰথমেই ধন্যবাদ জনাইছোঁ। সমূহ সাংস্কৃতিক প্ৰেমী দৰ্শকবৃন্দলৈ আমি শিল্পী সমাজৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জনাই লৈছোঁ। মই প্ৰথমেই অকণমান গাবলৈ প্ৰয়াস কৰিছোঁ, পাৰোঁ নোৱাৰোঁ ক'ব নোৱাৰোঁ। অকণমান লিখি আনিছোঁ অৱশ্যে, গীতটো পাহৰি থাকিব পাৰোঁ। ৰূপ কোঁৱৰৰ প্ৰতি প্ৰণিপাত জনাই মই অকণমান গাবলৈ প্ৰয়াস কৰিছোঁ। লুইতৰে পানী যাবি লুইতৰে পানী যাবি লুইতৰে পানী যাবি লুইতৰে পানী যাবি সন্ধিয়া লুইত পানী শুনোৱালি চহৰে নগৰে যাবি বৈ তয়াৰে কীৰ্তি দেশে বিদেশে সাগৰে নগৰে ফুৰিবি লুইতৰে পানী যাবি লুইতৰে পানী যাবি মাটিৰে দেহাতি দৰে মতি চুটিৰে দেহাতি যাওঁতি যোগীয়া কিৰীতি ৰাখিলা চানে কি লুইতৰে পানী যাবি লুইতৰে পানী যাবি টুপি দুটুপি তেজে তিনি টুপি দেশৰ হকে জয়াই ঘৰে বিলাই অসমৰ জীয়ৰী অসমৰ বোৱাৰী টুপি চকুৰো চুৱা পেলাই লুইতৰে পানী যাবি লুইতৰে পানী যাবি সন্ধিয়া লুইত পানী শুনোৱালি চহৰে নগৰে যাবি জয়াৰে কীৰ্তি দেশে বিদেশে সাগৰে নগৰে ফুৰিবি লুই
ভিতরে পানি যাবি ও বই, ভিতরে পানি যাবি ও বই। ধন্যবাদ সুৰেশ দা, ধন্যবাদ সুৰেশ দা। আমাৰ মৰমৰ বাদ্যযন্ত্ৰী শিল্পীসকলক ধন্যবাদ জনাইছোঁ। অৱশ্যে তেওঁলোকক আৰম্ভণিতে ধন্যবাদ জনালে ভুল হ'ব। আমাৰ গোটেই অনুষ্ঠানটোত তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। আমাৰ শিল্পীসকল আমাৰ সন্মুখতেই থাকিব, সন্মুখত থাকি আমাৰ অনুষ্ঠানসমূহ উপভোগ কৰিব আৰু আমাক উৎসাহ যোগাই যাব।